হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম দহমান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 4.4 ৰ পাৰ্ট 1 অৰ্থাৎ দহমান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 4.4 ৰ 1 নম্বৰ অংকৰ পৰা আমি ষ্টাৰ্ট কৰিম। প্ৰশ্নলৈ যোৱাৰ আগতে যদি চেনেলখন নতুন আহিছা বা এতিয়ালৈ চেনেলখন সাবস্ক্ৰাইব কৰা নাই, এনেকুৱা অতি প্ৰয়োজনীয় আৰু অতি সহজ বিশ্লেষণ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িম। প্ৰথম প্ৰশ্নটো চাবা, তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা। তোমালোকে নিশ্চয় জানা যে আমি দ্বিঘাত সমীকৰণ ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 ৰ ক্ষেত্ৰত ভেদ নিৰূপক পাইছিলো b স্কয়াৰ মাইনাস 4ac ইকুৱেল b স্কয়াৰ মাইনাস 4ac পাইছিলো। ভেদ নিৰূপক হিচাপে পাইছিলো। সো b স্কয়াৰ মাইনাস 4ac যদি শূন্য হয় তেনেহলে মূল দুটা সমান হয়, আৰু যদি শূন্যতকৈ ডাঙৰ হয় তেনেহলে তোমাৰ কি হয়, বাস্তৱ আৰু অসমান মূল থাকে, আৰু যদি ইকুৱেল শূন্যতকৈ কম হয় তেতিয়াহলে কোনো বাস্তৱ মূল নাথাকে। এতিয়া আমি মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিম, অৰ্থাৎ b স্কয়াৰ মাইনাস 4ac নিৰ্ণয় কৰিম, আৰু যদি আমি শূন্য বা শূন্যতকৈ ডাঙৰ পাওঁ তেতিয়াহলে সমাধান কৰিম। সো এতিয়া সলিউশন 1 নম্বৰ প্ৰশ্নটো হ'ল যে 2x স্কয়াৰ মাইনাস 3x প্লাস 5 ইকুৱেল 0। ইয়াত a ইকুৱেল x স্কয়াৰ লগত 2 আছে, b ৰ মান x ৰ লগত -3, c হিচাপে আছে 5, b স্কয়াৰ মাইনাস 4ac, b স্কয়াৰ মাইনাস 4ac, b ৰ মান হ'ল -3 স্কয়াৰ কৰি দিয়া -4, a এর মান 2, c ৰ মান 5, 3ক স্কয়াৰ কৰিলে 9 হৈ যাব, আৰু মাইনাসক স্কয়াৰ কৰিলে প্লাস, সন্মুখত আছে প্লাস দেখাব নালাগে, মাইনাস 4 2 গুণ 8, 8 5 গুণ 40, 40। তে 40 ৰ পৰা 9 যদি গুছি যায় কিমান থাকিব, -31। মাইনাসত থকাৰ কাৰণে ইয়াৰ কোনো বাস্তৱ মূল নাই, কোনো বাস্তৱ মূল নাই, বাস্তৱ মূল নাই, -31 লেস দেন 0। আকৌ বুজাই দি আছো, ইয়াত a ৰ মান 2, b ৰ মান -3, c ৰ মান 5, b স্কয়াৰ মাইনাস 4ac হল ভেদ নিৰূপক, অৰ্থাৎ মূলৰ প্ৰকৃতি ওলাবলৈ এটো আমি ইয়াৰ পৰা ওলাব পাৰো। b স্কয়াৰ অৰ্থাৎ b ৰ মান -3 আমি স্কয়াৰ কৰি দিছো, মাইনাসক স্কয়াৰ কৰিলে প্লাস, সন্মুখত আছে প্লাস দেখুৱা নাই, 3 ক স্কয়াৰ কৰিলে 9, 4 2 গুণ 8, 5 গুণ 40 ৰ পৰা 9 গলে -31, যেহেতু মাইনাসত ওলাইছে শূন্যতকৈ সৰু, কোনো বাস্তৱ মূল নাই। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। 2 নম্বৰ প্ৰশ্নটো চাবা, ইয়াত a হিচাপে আছে x স্কয়াৰ লগত 3 আছে, x স্কয়াৰ লগত 3 আছে, b হিচাপে আছে -4√3, c হিচাপে আছে 4। এতিয়া b স্কয়াৰ -4ac, b ৰ মান চাবা -4√3 স্কয়াৰ, √3 স্কয়াৰ -4, a মানে আছে 3, c মানে আছে 4। এতিয়া চোৱা, মাইনাসক স্কয়াৰ কৰিলে প্লাস, 4 ক স্কয়াৰ কৰিলে আমি কিমান পাম, 16, স্কয়াৰ আৰু ৰুট গুছি গলে কিমান হ'ব, 3, মাইনাস 4 3 গুণ কিমান, 12 * 4, 16 3 গুণ 48, মাইনাস 12 4 গুণ 48, 0 হ'ব। এতেকে মূলৰ প্ৰকৃতি কি হ'ব চোৱা, 48 ৰ পৰা 48 গুছি গলে 0 হয়, তে মূলৰ প্ৰকৃতি হ'ব বাস্তৱ আৰু সমান, বাস্তৱ আৰু সমান মূল আছে, সমান মূল আছে। এতেকে আমি সমাধান কৰিম। এতেকে x ইকুৱেল চোৱা -b প্লাস মাইনাস √b স্কয়াৰ -4ac ডিভাইড বাই 2h। চোৱা, শূন্য বা শূন্যতকৈ ডাঙৰ হলে অৰ্থাৎ বাস্তৱ মূল থাকিলে আমি সমাধান কৰিব লাগে। -b, b ৰ মান হল চোৱা -4√3 প্লাস মাইনাস √b স্কয়াৰ -4ac, মান পাইছো আমি 0 ডিভাইড বাই 2a। সো a এর মান আমি কিমান পাইছো, এর মান পাইছো 3। এতিয়া মাইনাসে মাইনাসে প্লাস 4√3, এটা চাবা 0 to 0 যদি বৰ্গমূল কৰা 0 হ'ব, প্লাস মাইনাস কৰিলেও 0 হ'ব, গতি 0 আমি আৰু এতিয়া নলও, 2 into √3, 2 4 কেইবাৰ, 2 বাৰ, আকৌ √3 3 কেইবাৰ, √3 বাৰ, অৰ্থাৎ 3 ইকুৱেল √3 into √3, √3 কৰিলে আমি কি পাম, √3 স্কয়াৰ
স্কোয়াৰ আৰু √3 গুচি গ'লে 3 থাকিব গতিকে √3 3 কেইবাৰ √3 বাৰ এতিয়া আমি পালো ইকুৱেল 2 বাই ওপৰত পালো 2 তলত পালো √3 এতেকে x ইকুৱেল 2 বাই √3, 2 বাই √3 আকৌ বুজাই দি আছো চোৱা ইয়াতে a ৰ মান হল 3 b ৰ মান হল -4 √3 c ৰ মান হল 4 b স্কয়াৰ - 4ac b স্কয়াৰ - 4ac কৰি আমি 0 পাইছো গতিকে বাস্তৱ আৰু সমান মূল আছে মূলৰ প্ৰকৃতি কিমান বাস্তৱ আৰু সমান তেতিয়া দ্বিঘাত সূত্ৰৰ পৰা আমি পাও x ইকুৱেল -b প্লাস মাইনাস √b স্কয়াৰ - 4ac বাই 2ha b ৰ মান হল -4 √3 মাইনাস এটা সূত্ৰক আছে মাইনাসে মাইনাসে প্লাস 4 √3 প্লাস মাইনাস 0 ললে 0 হ'ব গতিকে আমি 0 লোৱা নাই 2 4 2 বাৰ √3 3 কেইবাৰ √3 বাৰ 2 বাই √3 যেহেতু দ্বিঘাত সমীকৰণ গতিকে x ৰ মান x ৰ সৰ্বোচ্চ ঘাত কিমান 2 গতিকে x ৰ মান দুটা ওলাব 2 আৰু √3 2 বাই √3 নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্নটো চাবা সলিউশন ইয়াত a ৰ মান x² লগত চোৱা 2 আছে b ৰ মান x ৰ লগত -6 আছে c হিচাপে 3 আছে b স্কয়াৰ -4ac b ৰ মান -6 স্কয়াৰ -4a a মানে 2 c মানে 3 ঠিক আছে মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ যাব 6 ক যদি তুমি স্কয়াৰ কৰা 36 6 6 গুণ 36 মাইনাস 4 2 গুণ 8 8 3 গুণ 24 এতিয়া 6 ৰ পৰা 4 গুচি গলে 2 থাকে 3 ৰ পৰা 2 গুচি গলে 1 থাকে গ্ৰেটাৰ দেন 0 এটাকে আমাৰ কি হ'ব বাস্তৱ আৰু অসমান মূল আছে অসমান মূল আছে মূল মানে সমাধান x ৰ মান চলকৰ মান এতিয়া যেটো বাস্তৱ সমাধান আছে বা মূল আছে গতিকে আমি দ্বিঘাত সূত্ৰৰ সহায়ত সমাধান কৰিম x ইকুৱেল -b প্লাস মাইনাস তুমি এনেকৈ লিখিব পাৰিলা হয় মূলৰ প্ৰকৃতি বাস্তৱ আৰু অসমান b স্কয়াৰ -4ac ডিভাইড বাই 2a তুমি এনেকৈ লিখিব পাৰা যে দ্বিঘাত সূত্ৰৰ পৰা পাও x ইকুৱেল এনেকৈ লিখিব পাৰা এতিয়া -b b ৰ মান আমি কিমান পাইছো চোৱাচোন b ৰ মান -6 মাইনাস এটা সূত্ৰৰ পৰা আৰু b ৰ মান -6 প্লাস মাইনাস √b স্কয়াৰ -4ac মান কিমান পাইছো 12 বাই 2a এৰ মান আমি কিমান পাইছো এৰ মান আমি পালো 2 মাইনাসে মাইনাসে প্লাস 6 প্লাস মাইনাস √12 ক আমি চোৱাচোন ভাঙি দিলে 2 * 2 2 2 গুণ 4 4 3 গুণ 12 তলত চাবা 2 পূৰণ 2 এতিয়া চোৱা 6 প্লাস আমি 2 2 গুণ 4 2 2 গুণ কিমান 4 √3 তলতো 2 2 গুণ 4 এতিয়া 6 প্লাস মাইনাস 4 বৰ্গমূল কিমান 2 √3 বাই 4 এতিয়া যদি সবৰ পৰা 2 কমন লও সোহা 2 কমন ললে পুরো নিলিখলেও হয় ব্র্যাকেট আছে তথাপি লিখি দিছো 2 কমন ললে ইয়াতে কিমান আছে ইয়াতে কিমান আছে 3 2 6 কেবাৰ 3 বাৰ 3 থাকিব এতিয়া তাৰ পিছত সোৱা প্লাস মাইনাস 2 দিয়ত কেবাৰ একবাৰ একটো দেখাব নালাগে 3 সচোন আগৰ নিচিনা আকৌ হয় না নাই 2 3 গুণ 6 প্লাস মাইনাস 2 √3 sorry 2 4 কেবাৰ 2 বাৰ 2 প্লাস মাইনাস √3 by 2 এটিকে x ৰ মান সোৱা 3 plus √3 by 2 3 plus minus আছে এটা প্লাস অত ললো এটা মাইনাস অত লম 3 minus √3 by 2 x ৰ মান পালো 3 √3 by 2 আৰু এটা 3 minus √3 by 2 আকৌ সোৱা a ৰ মান 2 b ৰ মান -6 c ৰ মান 3 b স্কয়াৰ -4ac পাইছো 12 গ্ৰেটাৰ দেন 0 হোৱাৰ কাৰণে মূলৰ প্ৰকৃতি কিমান বাস্তৱ আৰু অসমান গতিকে বাস্তৱ মূল থকাৰ কাৰণে আমি দ্বিঘাত সূত্ৰত পাইছো x ইকুৱেল -b প্লাস মাইনাস √b স্কয়াৰ -4ac ডিভাইড বাই 2a ইকুৱেল মাইনাস সোৱা b ৰ মান হল -6 মাইনাস মাইনাস প্লাস 6 প্লাস মাইনাস √12 12 ক 2 ভাঙি দিছো 2 * 2 * 3 এতিয়া 2 2 গুণ 4 হয় 4 বৰ্গমূল 2 2 আৰু 6 ৰ পৰা কমন আনিছো 2 কমন আহিছে 2 6 3 বাৰ 2 দিয়ত একবাৰ 3 plus minus √3 by 4 আছে 2 সাইড কেবা 2 বাৰ গটিকে এটা প্লাসত লোৱা এটা মাইনাসত লোৱা 3 plus √3 by 2 3 minus √3 by 2 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম
4 নম্বৰ প্ৰশ্নটো চাবা 9x স্কয়াৰ minus 6x plus 1 equal 0 ইয়াত a হিচাপে আছে x স্কয়াৰ লগত 9 b হিচাপে আছে minus 6 c হিচাপে আছে 1 b স্কয়াৰ minus 4 ac b স্কয়াৰ অৰ্থাৎ minus 6 স্কয়াৰ minus 4 a মানে 9 c মানে 1 minus ক স্কয়াৰ কৰিলে প্লাস 6 ক স্কয়াৰ কৰিলে 36 minus 4 গুণ 36 into 1 36 36 ৰ পৰা 36 গলে 0 এতেকে বাস্তৱ আৰু সমান মূল আছে সমান মূল আছে সমান মূল আছে বা এনেকৈ লিখিব পাৰা যে মূলৰ প্ৰকৃতি বাস্তৱ আৰু সমান দ্বিঘাত সূত্ৰৰ পৰা পাও দ্বিঘাত সূত্ৰৰ পৰা বা তুমি ডাইৰেক্ট x equal বহাই দিব পাৰা x equal minus b plus minus root over b square minus 4ac divided by 2a এতিয়া minus b bৰ মান আমি কিমান পাইছো চোৱাচোন minus 6 পাইছো minus 6 বহাই দিয়া plus minus root over b square minus 4ac মান কিমান পাইছো 0 by 2a এর মান কিমান পাইছা 9 এতিয়া চোৱা minus minus plus 6 0 plus minus কৰিলে 0 হ'ব বৰ্গমূল কৰিলেও 0 হ'ব গতিকে 2 into 9 2 into 9 9 ক যদি তুমি ভাঙি দিয়া 3 3 গুণ 9 এতিয়া চোৱা 2 6 কেইবাৰ 3 বাৰ 3 3 ত কেইবাৰ একবাৰ আমাৰ থাকিল ওপৰত 1 তলত থাকিল 3 এতেকে x ৰ মান যেহেতু দ্বিঘাত সমীকৰণ x ৰ মান দুটা ওলাব 1/3, 1/3 আকৌ বুজাই দি আছো চোৱা a ৰ মান 9 পাইছো b ৰ মান -6 c ৰ মান 1 b স্কয়াৰ minus 4ac কৰি কিনে 0 পাইছো মূল দুটা প্ৰকৃতি বাস্তৱ আৰু সমান মূল এতিয়া যদি বাস্তৱ মূল আছে গতিকে দ্বিঘাত সূত্ৰৰ পৰা আমি পাইছো x equal minus b plus minus root over b square minus 4ac b ৰ মান পাইছো -6 minus plus 6 b square minus 4ac ৰ মান 0 0 বৰ্গমূল 0 এ হয় প্লাস মাইনাস কৰিলে 0 হয় গতিকে আৰু বহুৱা নাই 2 6 a ৰ মান পাইছো 9 গতিকে চোৱা 9 ভাঙি দিলে 3 পূৰণ 3 2 6 কেইবাৰ 3 বাৰ 3 3 ত একবাৰ ওপৰত থাকিল 1 তলত থাকিল 3 1/3 হল x ৰ মান নিশ্চয় বুজি পাইছা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 5 নম্বৰ প্ৰশ্নটো চাবা 3x square minus 5x plus 12 equal 0 ইয়াত a equal 3 b equal -5 c equal 12 দিয়া b square minus 4ac equal চোৱা b ৰ মান -5 a square -4 a ৰ মান 3 c ৰ মান 12 মাইনাস ক স্কয়ার কৰিলে প্লাস হৈ যাব 5 ক স্কয়ার কৰিলে 25 মাইনাস চোৱা 4 3 গুণ 12 12 12 গুণ 144 144 এতিয়া 6 টো ডাঙৰ সংখ্যা 4 ৰ পৰা 5 না যায় 14 ৰ পৰা 5 গলে কিমান থাকে 9 এটা থাকিল কিমান 3 3 ৰ পৰা 2 গলে 1 আৰু ইয়াতেও 1 মাইনাস যেহেতু লেস দেন 0 হৈছে গতিকে চোৱা যেহেতু লেস দেন 0 হৈছে গতিকে কোনো বাস্তৱ মূল নাই কোনো বাস্তৱ মূল নাই আকৌ বুজাই দি আছো চোৱা a ৰ মান 3 b ৰ মান -5 c ৰ মান 12 b স্কয়ার -4ac কৰি আমি পাইছো 5 ক যদি স্কয়ার কৰো 25 মাইনাস ক স্কয়ার কৰিলে প্লাস 4 3 গুণ 12 12 12 গুণ 144 144 ৰ পৰা 25 গলে থাকে 119 119 টো মাইনাসত থকাৰ কাৰণে কোনো বাস্তৱ মূল নাই নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 6 নম্বৰ প্ৰশ্নটো চাবা ইয়াত so x square plus 1x plus 1 equal 0 ইয়াতে a ৰ মান 1 x square লগত একো নাই মানে 1 b ৰ মান x ৰ লগত একো নাই মানে 1 c ৰ মান 1 b square minus 4ac equals b মানে 1 square minus 4 a মানে 1 c মানে 1 1 স্কয়ার কৰিলে 1 4 গুণ 4 4 ৰ পৰা 1 গলে 3 -3 less than 0 এতিয়া
লেছ দেন 0 হোৱাৰ কাৰণে অৰ্থাৎ শূন্যতকৈ কম হোৱাৰ কাৰণে কোনো বাস্তৱ মূল নাই আকৌ লিখি দি আছো চোৱা কোনো বাস্তৱ মূল নাই আকৌ চোৱা a ৰ মান 1 b ৰ মান 1 c ৰ মান 1 b স্কয়াৰ - 4ac আমি পাইছো -3 -3 পোৱাৰ কাৰণে ই শূন্যতকৈ সৰু হোৱাৰ কাৰণে কোনো বাস্তৱ মূল নাই আৰু বাস্তৱ মূল নাথাকিলে সমাধান কৰিব নালাগে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 7 নম্বৰ প্ৰশ্নটো চাবা x square minus 2 root 3x minus 9 ইয়াতে চাবা a x square লগত একো নাই মানে 1 b minus 2 root 3 c minus 9 দিয়া b square minus 4 ac b square minus 4 ac b এর মান কিমান minus 2 root 3 a square minus 4 a এর মান 1 c এর মান minus 9 এতিয়া মাইনাস মাইনাস প্লাস হৈ যাব 2 স্কয়ার কৰিলে 4 স্কয়ার আৰু ৰুট গুছি যাব 3 থাকিব মাইনাস মাইনাসে সো মাইনাসে মাইনাসে প্লাস 4 গুণ 4 ইনটু 9 4 3 গুণ কিমান 12 প্লাস 4 9 গুণ 36 কিমান হ'ব 48 গ্ৰেটাৰ দেন 0 আকৌ সোৱা 2 স্কয়ার কৰিলে কিমান 4 মাইনাস টু প্লাস হৈ যাব স্কয়ার আৰু ৰুট গুছি গলে 3 থাকিব 3 4 গুণ 12 মাইনাসে মাইনাসে কিমান প্লাস 4 1 গুণ 4 9 গুণ 36 আৰু 12 কিমান 48 এতেকে যেহেতু শূন্যতকৈ ডাঙৰ হৈছে বাস্তৱ আৰু অসমান মূল আছে বাস্তৱ আৰু অসমান মূল আছে বা মূল দুটা প্ৰকৃতি বাস্তৱ আৰু অসমান এতেকে দ্বিঘাত সূত্ৰৰ পৰা পাও দ্বিঘাত সূত্ৰৰ পৰা x equal minus b plus minus root over b square minus 4ac divided by twice a এতিয়া সোৱা b এর মান আমি কিমান পাইছো minus 2 root 3 এটো মাইনাস সূত্ৰৰ পৰা পাইছো এটো মাইনাস b এর মান minus 4 is plus minus root over সোৱা b square minus 4ac মান আমি কিমান পাইছো 48 divided by 2a এর মান আমি কিমান পাইছো 1 এতিয়া সোৱা মাইনাস মাইনাস প্লাস 2 root 3 প্লাস মাইনাস 48 ক যদি আমি ভাঙি দিও 48 2 দুইবাৰ 8 কেইবাৰ 4 বাৰ 2 দুইত একবাৰ 4 কেইবাৰ 2 বাৰ 2 বাৰত 6 বাৰ 2 6 3 বাৰ সোৱা গতিকে 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 দ্বিগুণ 16 root over 16 পূৰণ 3 22 2 গুণ 2 2 root 3 plus minus 2 root 3 plus minus 16 বৰ্গমূল কিমান 4 root 3 by কিমান 2 এতিয়া উভয় পক্ষৰ পৰা যদি আমি 2 কমন লও চাবা root 3 থাকিব 2 দিয়ত একবাৰ 2 4 কেইবাৰ 2 বাৰ root 3 by 2 ক্যান্সেল হলে 2 দিয়ত একবাৰ আমি পাম root 3 plus minus 2 root 3 এতিয়া root 3 plus 2 root 3 কমা তলত লিখিম আমি root 3 কাহতে লিখিম root 3 minus 2 root 3 so root 3 plus 2 root 3 minus 2 root 3 root 3 পিছত প্লাস মাইনাস থকাৰ কাৰণে এটা প্লাসত লৈছো এটা মাইনাসত এটা root 3 আৰু দুটা কেটা হ'ব তিনিটা root 3 আকৌ দুটাৰ পৰা এটা গুছি গলে minus root 3 গতিকে x ৰ মান আমি পালো 3 root 3 আৰু এটা minus root 3 আকৌ বুজাই আছো a ৰ মান 1 b ৰ মান -2 root 3 c ৰ মান -9 b স্কয়ার - 4ac আমি কিমান পাইছো 48 গ্ৰেটাৰ দেন 0 হোৱাৰ কাৰণে বাস্তৱ আৰু অসমান মূল আছে বা মূলৰ প্ৰকৃতি বাস্তৱ আৰু অসমান এতিয়া দ্বিঘাত সূত্ৰৰ পৰা আমি পাও
x ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই টুৱাইচ a এতিয়া বিৰ মান বহাইছো মাইনাছ 2 ৰুট 3 মাইনাছে মাইনাছে প্লাছ 2 ৰুট 3 প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac ৰ মান 48 ৰুট অভাৰ 48 বহাইছো 48 আমি কেনেকৈ পাও 16 ইনটু 3 আৰু a ৰ মান আমি কিমান পাইছো 1 2 গুণ 2 এতিয়া 16 বৰ্গমূল কিমান 4 4 গুণ 4 গুণ 16 4 ৰুট 3 2 ৰুট 3 আমি কি কৰিছো 2 কমন লৈছো 2 কমন লোৱাৰ লগে লগে 2 দিয়ত কেইবাৰ একবাৰ 2 দিয়ত একবাৰ ৰুট 3 বহিছে প্লাছ মাইনাছ 2 চাই কেইবাৰ দুইবাৰ এতিয়া 2 দিয়ত একবাৰ হোৱাৰ কাৰণে তলত 1 থাকিলে এতিয়া ৰুট 3 প্লাছ মাইনাছ 2 ৰুট 3 এটা প্লাছত এটা মাইনাছত এটা ৰুট 3 দুটা ৰুট 3 তিনটা দুটাৰ পৰা এটা গলে এটা মাইনাছত গতি x ৰ মান 3 ৰুট 3 আৰু এটা মাইনাছ ৰুট 3 ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিওৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা